দাদাই কৈছিলে যে মৌ তই সদায় আগবাঢ়ি যাবি। দাদাই কৈছিলে যে মৌ তোৰ সপোনবোৰ সদায় তোৰে, বেলেগৰ কথা ভাবি শুনি তই ৰৈ নাযাবি, সদায় আগবাঢ়ি যাবি। আৰু সেই সংলাপবোৰ সংলাপ নহয়, সঁচা কথা আছিলে। দাদাই মোক সদায় কৈছিলে সেইবোৰ কথা। বৰ্তমান মই ক'বলৈ গ'লে জুবিন দাৰ কথা মোৰ মনলৈ আহে। আচলতে আমি সকলোৱে 2025টো আমাৰ বাবে ইমান কঠিন আছিলে। ভাবিলেই কিবা এটা লাগে, আমি কি হেৰুৱাইছো, কাক হেৰুৱাইছো, এইটোতো আৰু মই নকলেও হ'ব। দাদাক হেৰুৱাইছো, কায়িকভাৱে হেৰুৱাইছো, কিন্তু আমাৰ মনৰ পৰা কেতিয়াও দাদাই নাযায়। দাদাই এটা কথা সদায় কৈছিলে যে দ্য শ্ব' মাষ্ট গ' অন, আৰু জীৱনত সদায় পজিটিভ থাকিব লাগে। মই ইনফেক্ট যেতিয়া এই গীতটো কৰিবলৈ আৰম্ভ কৰিছো, যেতিয়া মই গীতটোৰ বিষয়ে ভাবিছিলো কৰিম নে নকৰিম, মই কেৱল দাদাৰ কথাই মনত পৰিছে। দাদাই কৈছিলে যে মৌ তই সদায় আগবাঢ়ি যাবি। চিনেমাখন যিসকলে চাইছে তেওঁলোকে জানিব যে দাদা এটা সংলাপ আছে। একচুৱেলি এইটো সংলাপো আছিলে, লগতে এইবোৰ শব্দ যিবোৰ কথা দাদাই কৈছিলে ৰিয়েল লাইফতো মোক অলৰেডি কৈছিলে যে দাদাই কৈছিলে যে মৌ তোৰ সপোনবোৰ সদায় তোৰে, বেলেগৰ কথা ভাবি শুনি তই ৰৈ নাযাবি, সদায় আগবাঢ়ি যাবি। চ' সেই কথাবোৰ মোৰ মনত ষ্ট্ৰাইক কৰিলে, সেই সংলাপবোৰ। আৰু সেই সংলাপবোৰ সংলাপ নহয়, সঁচা কথা আছিলে। দাদাই মোক সদায় কৈছিলে সেইবোৰ কথা। ত' মই সেইবোৰ ভাবি শুনি মই এই গীতটো কৰিবলৈ আগবাঢ়িলো আফটাৰ আ লং পিৰিয়ড, ৰৈ ৰৈ বিনালে পাছত। যদি আগলেও ৰাইজে মোক এই ধৰণে আশীৰ্বাদ কৰে, মৰম কৰে, দাদাৰ আশীৰ্বাদ আছে, মই আগলৈও কাম কৰি যাম বুলি মই কামনা কৰোঁ।